ইছলামটো হৈছে গোটেই বিশ্ব প্ৰতিপালকৰ ধৰ্ম যিজন বিশ্বজগতৰ প্ৰতিপালকে আমাক বনাইছে আমাক সৃষ্টি কৰিছে আৰু নিশ্চয়কৈ আমাৰ ওপৰত তেওঁৰ কিবা হক আছে অধিকাৰ আছে আৰু তেওঁৰ ওপৰতো সেই আল্লাহৰ প্ৰতিও বান্দাৰ হক আছে বান্দাহৰ প্ৰতি আল্লাহৰ হকটো হ'ল বান্দাই আল্লাহ তাআলাৰ উপাসনা কৰিব তেওঁৰ ইবাদত কৰিব আৰু আল্লাহৰ ওপৰত মানুহৰ আমাৰ হকটো হ'ল যেতিয়াই মানুহে একনিষ্ঠভাৱে অকলশৰীয়াভাৱে আল্লাহ সুবহানাহু ওয়া তাআলাৰ ইবাদত কৰিব তেওঁৰ উপাসনা কৰিব তেওঁৰ আনুগত্য কৰিব অনাগত দিনবোৰত কৰি অহা যিবিলাক ভুল আছে ত্ৰুটি আছে যিবিলাক পাপ আছে আল্লাহৰ ওপৰত বান্দাহৰ হক হ'ল আল্লাহ তাআলাই সেই পাপবোৰ ক্ষমা কৰি মাৰ্জনা কৰি তেওঁক চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰাব নিশ্চয়কৈ আল্লাহ সুবহানাহু ওয়া তাআলাৰ মনোনীত দিনটো মনোনীত ধৰ্মটো হৈছে ইছলাম ইয়াৰ বাহিৰে কিয়ামতৰ দিনা আল্লাহ তাআলাই কোনো ধৰ্ম গ্ৰহণ নকৰে কবুল নকৰে আৰু সেই ধৰ্মটো এনেকুৱা এটা ধৰ্ম ইছলাম যে কোনো মাত্ৰ এজন ব্যক্তি অথবা এটা সম্প্ৰদায়ৰ বাবে কেতিয়াও নহয় গোটেই মানৱ জাতিৰ কাৰণে এই ধৰ্মটো আৰু এই ধৰ্মটো আমাৰ নবী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিনে ৰাতি খাই নাখাই ইমান কষ্ট কৰি প্ৰচাৰ কৰি গৈছে আৰু আমি অলপ কিবা লক্ষ্য কৰিলে গম পাও যে এই ধৰ্মটো সঠিক আৰু আল্লাহৰ ৰাসূলে যেটো কৰিছে এটো সঠিক কিয় ইয়াৰ উত্তৰ হ'ব যে আল্লাহৰ ৰাসূলে যে দিনটো প্ৰচাৰ কৰিছে ইছলামটো প্ৰচাৰ কৰিছে ইয়াৰ বিনিময় মজুৰি তেওঁ লোৱা নাই তেওঁ এটা টকাও মানুহৰ পৰা লোৱা নাই এটোই হৈছে একমাত্ৰ আল্লাহ সুবহানাহু ওয়া তাআলাৰ মনোনীত পছন্দনীয় ধৰ্ম ইছলাম আৰু আমি যেতিয়া মৰি যাম যেতিয়া কিয়ামত সংঘটিত হ'ব যেতিয়া মহাপ্ৰলয় সংঘটিত হ'ব তেতিয়া আল্লাহ সুবহানাহু ওয়া তাআলাই মানুহক আকৌ জীবিত কৰিব আকৌ জিন্দা কৰিব পুনৰাই উজ্জীৱিত কৰিব এটো আল্লাহৰ কাৰণে সম্ভৱ সাধাৰণভাৱে যদি আমি এটা সৰু বস্তু লক্ষ্য কৰো খৰালি দিনবোৰত যেতিয়া ঘাঁহ বন আদি মৰি যায় মাটি শুকাই যায় গছৰ পাতবিলাক হৰি পৰে আৰু সেই বাৰিষা দিনবোৰতে কি হয় গছ বন তৰুলতা আদি গজি উঠে সেই মাটিটোত সেই মাটিবিলাকত গতিকে কোনো এজন ব্যক্তিয়ে যদি ভালকৈ চালি জাৰি চাই যদি এটো বুজি পায় গম পায় যে ইছলামটো সঠিক আৰু তেওঁ যদি ইছলামত প্ৰৱেশ কৰিব বিচাৰে ইছলামটো একচেপ্ট কৰিব বিচাৰে তেন্তে তেওঁৰ করণীয়টো হল তেওঁ এটা বাক্য দি সাক্ষ্য প্ৰমাণ কৰিব আৰু সেই বাক্যটো হল আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদাৰ ৰাসূলুল্লাহ যে তেওঁ এই কালিমাটো পঢ়িব অন্তৰৰ পৰা বিশ্বাস কৰিব মুখেদি প্ৰকাশ কৰিব আৰু আমলৰ দ্বাৰা বাস্তৱায়ন কৰিব